হেল্ল' এভৰিৱান, ৰাতিৰ ভাত সাজৰ কাৰণে হয়তো সকলোৱে যা যোগাৰ কৰিছে। ঠিক তেনেদৰে ময়ো যা যোগাৰ কৰিছোঁ। আজি চিকেন আনিছে যিহেতু তাতে দিবৰ কাৰণে মিহি মিহিকৈ পিঁয়াজ কাটি লৈছোঁ, নহৰু আদা অলপ খুন্দি লৈছোঁ। যিহেতু খুন্দি খালে বেছি ভাল লাগে এই দুটা বস্তু, সেইকাৰণে মই খুন্দি লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই কি কৰিম জানেনে, তেলখিনিত অলপ টাইমৰ কাৰণে ৰঙচুৱাকৈ চিকেনখিনি ভাজিম। তাতে দি দিম পিঁয়াজ আৰু কি দিম জানেনে বাৰু, ইয়াতে দি দিম নহৰু আদাৰ পেষ্ট। তাৰপাছত অলপ সময় লৰাই বাগৰাই থাকিম। তাৰপাছতে দি দিম নিমখ, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, মিট মছলা, চিকেন মছলা, মানে সকলো মছলাখিনি দি অলপ সময়ৰ কাৰণে লৰাই বাগৰাই থাকিম। আৰু আনফালে শুনিলেই নহয় মা চিঞৰিব ল'লে, আৰু অলপ সময় ঢাকি থ'ম। আৰু সিজিবৰ কাৰণে অলপ পানী দি লৈছিলোঁ দেই, দেখুৱাবলৈ নহ'ল, জানেই নহয় সকলোৱে। তাৰপাছত কেঁচা ধনিয়া অলপ দি ল'লোঁ আৰু হৈ গ'ল ৰেডি। এতিয়া ধুনীয়াকৈ বাঢ়ি লৈছোঁ আৰু লগতে কণমানিকা পিঁয়াজ এটুকুৰ লৈ লৈছোঁ। আপোনালোকে খালেনে বাৰু ৰাতিৰ ভাত সাজ জনাবচোন দেই।